বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰৰ আদি ভিত্তিত ২৪ ঘণ্টীয়া অবিৰত পালনাম। সত্ৰনগৰী বৰপেটাৰ সৈতে জড়িত হৈ আছে পালনামৰ বিশেষ ঐতিহ্য। পালনামৰ পৰম্পৰা অনুসৰি বুধবাৰে বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আটাৰ আদি ভিত্তিত ২৪ ঘণ্টা জুৰি অখণ্ড পালনাম অনুষ্ঠিত হৈছে। আজি বৰপেটা সত্ৰৰ আইসকলৰ প্ৰসংগৰে আৰম্ভ হোৱা নামপালৰ অনুষ্ঠানত সত্ৰৰ ভকতসকলেও প্ৰসংগ কৰে। ইয়াৰ পিছতে মূল পালনাম অনুষ্ঠিত হয়। কাইলৈ পুৱা পালনামৰ সামৰণি পৰিব। বুধবাৰৰ পৰা বৃহস্পতিবাৰলৈ সম্পূৰ্ণ বিৰতিহীনভাৱে অনুষ্ঠিত পালনামত বৰপেটা সত্ৰৰ লগতে আন বহু সত্ৰৰ ভকতেও প্ৰসংগত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। নমস্কাৰ। আজি শ্ৰী শ্ৰী মথুৰা বুঢ়া আদি ভিত্তিত এই ৫৬ সংখ্যক পালনাম আয়োজন কৰা হৈছে। এতিয়া পালনাম আয়োজন হৈ আছে। এই পালনাম আজি ৫৬ বছৰ হ'ল। এই পালনাম গুৱাহাটীৰ পালনামৰ এক তাৎপৰ্য আছে। কাৰণ সকলোৱে জানে যেতিয়া সমাজত বিপদ হয়, কিবা এটা বেয়া দুখ হয়, তেতিয়া এই পালনামৰ আয়োজন কৰে। মহাপুৰুষ শংকৰদেৱেও পালনামৰ আয়োজন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত মাধৱদেৱে সুন্দৰীয়া সত্ৰত পালনাম পাতিছিল। আৰু পৰৱৰ্তী সময়ত আমাৰ এই ২২খন হাতীৰ ভিতৰত এই ফুল মহাদেৱ পালনামে হৈছে প্ৰথম পালনাম। এই পালনাম এইকাৰণে পালন কৰা হৈছিল, সেই সময়ত এই মহাতী অঞ্চলত বিশেষকৈ বৰপেটা অঞ্চলতে এক মহামাৰী আছিল। কলেৰাৰ প্ৰয়োভৰ খুব বেছি আছিল আৰু মহাতীতো তেনে এক প্ৰয়োভৰে আগুৰি ধৰিছিল। মহাতীবাসী ৰাইজৰ মাজত মাৰি মৰমে আগুৰি ধৰিছিল। তেতিয়া সেই উপায় হিচাপে আমি ভগৱানৰ চৰণত কেনেকৈ সেৱাজনক উদ্ধাৰ হ'ব পাৰোঁ, তাৰ এক উদ্দেশ্য আগত ৰাখি এই পালনামৰ আয়োজন কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই এই পালনামৰ আয়োজন কৰি অহা হৈছে। পৰম্পৰাগতভাৱে সত্ৰীয়া ৰীতি নীতিৰে বৰপেটা সত্ৰৰ আজ্ঞা মানি, বৰপেটা সত্ৰৰ আজ্ঞা শিৱৰাজ্য কৰি সত্ৰীয় পৰম্পৰাৰে ১৪ প্ৰসংগৰে ২৪ পথৰ যুগলেৰে এই পালনামৰ আয়োজন কৰি অহা হৈছে। আৰু আগত পূৰ্বতে এই পালনাম দুদিনীয়া তিনিদিনীয়া কৰি পালন কৰি অহা হৈছিল যদিও বৰ্তমান মানুহৰ সময়ৰ অভাৱ আৰু কৰ্মব্যস্ত জীৱনৰ কাৰণে আমি এই গুৱাহাটীবাসীয়ে ২৪ ঘণ্টা জুৰি পালনামৰ আয়োজন কৰি অহা হৈছে। আৰু আজিও এই ২৪ ঘণ্টা পালনামৰ আয়োজন হৈছে। অহাকালি শুক্ৰবাৰ বৃহস্পতিবাৰে এই পালনামৰ সামৰণি পৰিব। নিউজ ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।